নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে আটাইয়ে ভালে আছা যোৱা ক্লাছত আমি ইতিহাস খণ্ডৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম অধ্যায়টিৰ অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰিছো আজি আমাৰ আলোচ্য বিষয় হ'ল সাইমন কমিশন আইন অমান্য আন্দোলন গান্ধী আৰোন চুক্তি দ্বিতীয় খুৰণীয়া মেজমেল আইন অমান্য আন্দোলনৰ পুনৰাৰম্ভ সাম্প্ৰদায়িক বাটোৱাৰা কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন কংগ্ৰেছ চৰকাৰৰ পদত্যাগ পাকিস্তানৰ দাবী আৰু ব্যক্তিগত সত্যাগ্ৰহ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ যে আলোচ্য বিষয় এই বিষয়কেইটা আমি আলোচনা কৰিম তো তোমালোকে মন দি বুজি ল'বা আজি প্ৰথমটো আলোচ্য বিষয় হ'ল সাইমন কমিশন সাইমন কমিশন এই সাইমন কমিশন আমি আৰম্ভ কৰাৰ আগতে তোমালোকে এখন ইয়াতে ফটো চাইবা এইখন ফটোত তোমালোকে কি দেখিলা ইয়াত এটা কি দিয়া হৈছে যে সাইমন গো বেক বুলি এটা স্লোগান দিয়া হৈছে সাইমন গো বেক এটা বেনাৰত আৰি লোৱা হৈছে তো সাইমন গো বেক বুলি কোৱা হৈছে ইয়াত সাইমন কোন কাক গো বেক বুলি কৈছে তো তাৰ কাৰণে আমি তে সাইমন কোন সাইমনৰ বিষয়ে জানিব লাগিব সাইমন কমিশন 1928 চনত 1928 চনত ছাৰ জন সাইমনৰ নেতৃত্বত এখন কমিশন গঠন কৰা হৈছিল সাতজনীয়া কমিশন এখন গঠন কৰা হৈছিল যাক কোৱা হৈছিল সাইমন কমিশন বুলি যে পুনৰবাৰ কৈ দিছো যে 1928 চনত ছাৰ জন সাইমনৰ নেতৃত্বত এখন সাতজনীয়া কমিটি গঠন কৰা হৈছিল আৰু সেই কমিটিখনক কোৱা হৈছিল সাইমন কমিশন বুলি এই কমিশনখন কিয় গঠন কৰিব লগাত পৰিছিল যে এই কমিশনখন কিয় গঠন কৰিছিল যে 1919 চনত ভাৰত চৰকাৰ আইন এখন কি কৰা হৈছিল কাৰ্যকৰী কৰিছিল যে ব্ৰিটিছ চৰকাৰে 1919 চনত ভাৰত চৰকাৰ আইনখন কাৰ্যকৰী কৰিছিল এই আইনখন এই 1919 চনৰ ভাৰত চৰকাৰ আইনখন কাৰ্যকৰী হৈছে নে নাই সেইখন পুনৰীক্ষণ কৰিবৰ বাবে 1928 চনত ছাৰ জন সাইমনৰ নেতৃত্বত সাইমন কমিশন গঠন কৰিছিল আৰু এই কমিশনত 7জন সদস্য আছিল 7জন সদস্য এই সদস্যসকল কিন্তু গোটেই কেইজন কি আছিল ইংৰাজ বিষয়া ইংৰাজ লোকে আছিল তেওঁলোকে ভাৰতৰ বিষয়ে আলোচনা কৰিব যে ভাৰত চৰকাৰ আইনখন ভাৰতত কিমানখিনি বলবৎ হৈছে কাৰ্যকৰী হৈছে সেই বিষয়ে আলোচনা কৰিব গতিকে সেই আইনখনত এজন ভাৰতীয় থাকিব লাগিব বুলি তেওঁলোকে অনুভৱ নকৰিলে গোটেই কেইজন বিষয়ে তেওঁলোকে কি কৰিলে ইংৰাজ সদস্যই অন্তৰ্ভুক্ত কৰিছিল যাৰ কাৰণে এই কমিশনখনক কি কৰিছিল আমাৰ ভাৰতবাসীয়ে ভাৰতৰ ৰাজনৈতিক দল সংগঠন বিলাকো এইখন আইনক কি কৰা হৈছিল যে বহিষ্কাৰ কৰিছিল প্ৰতিবাদ কৰিছিল আৰু ইয়াত এটা কথা যে এই সাইমন কমিশনত যিজন 7জন সদস্য অন্তৰ্ভুক্ত হৈ আছিল 7জন সদস্য ইংৰাজ হোৱা বাবে এই কমিশনখনক চেটকাই কমিশন বুলি কোৱা হয় যে 7জন সদস্য চেটকাই মানে ইয়াৰ অৰ্থটো হৈছে কি বগা কাৰণ ইংৰাজসকলেতো তেওঁলোকৰ গাৰ ৰং বগা গতিকে এইখন কমিশনক কোৱা হয় চেটকাই কমিশন বুলি কোৱা হৈছে তেওঁলোকে ভাৰত চৰকাৰৰ আইনখন কাৰ্যকৰী হৈছে নে নাই চাব আৰু তাত কোনো এজনো আমাৰ ভাৰতীয় সদস্য তাত অন্তৰ্ভুক্ত নাছিল গোটেইকেইজন ইংৰাজ সদস্যৰে অন্তৰ্ভুক্ত হৈ আছিল গতিকে যাৰ বাবে আমাৰ ভাৰতীয়সকলে প্ৰতিবাদ কৰিছিল আৰু এই প্ৰতিবাদটো হৈছিল লালা লাজপত ৰায়ৰ নেতৃত্বত আৰু প্ৰতিবাদ হৈছিল ক'ত লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত লাহোৰত সাইমন কমিশনৰ
প্ৰতিবাদ কৰা হৈছিল এই ফটোখনত আমি যে দেখিলো সাইমন গোবেক বুলি প্ৰতিধ্বনি দিয়া গতিকে এইটো ঘটনা ঘটিছিল লালা লাজপত ৰায়ৰ নেতৃত্বত লাহোৰত আৰু এই প্ৰতিবাদত লালা লাজপত ৰায়ক খুব বেয়াকে মাৰিছিল যাৰ বাবে লালা লাজপত ৰায়ৰ তাতে মৃত্যু হৈছিল আৰু এই লালা লাজপত ৰায় এজন বিশেষ ব্যক্তি আমি ইয়াৰ আগৰ চেপ্টাৰত এজন ব্যক্তিৰ নাম পাইছিলো যাৰ 1 আগষ্টৰ দিনাখন মৃত্যু হৈছিল তেওঁ আছিল মহাৰাষ্ট্ৰৰ বাল গংগাধৰ তিলক এতিয়া ইয়াতে কোৱা যদি আমি কওঁ যে ত্ৰিমূৰ্তি বুলি কওঁ লাল বাল পাল বুলি কাক কোৱা হয় তেতিয়া লাল বুলি কোৱা ব্যক্তিজন হল লালা লাজপত ৰায় আৰু বাল বুলি কোৱা ব্যক্তিজন হল বাল গংগাধৰ তিলক আৰু পাল পাল বুলি কোৱা হয় বিপিন চন্দ্ৰ পাল এই প্ৰতিবাদত লালা লাজপত ৰায়ৰ মৃত্যু হয় আৰু এই কমিশনখন আমি অলপ আগতে কলো যে কমিশনখন কোনো আমাৰ কি কয় ভাৰতীয় ৰাজনৈতিক সংগঠন বা ভাৰতবাসীয়ে এইখন কি কৰা নাছিলে গ্ৰহণ কৰা নাছিলে তো ছাত্ৰ ছাত্ৰীসকল আমি সাইমন কমিশনৰ বিষয়ে আলোচনা কৰিলো আৰু এতিয়া আলোচনা কৰিম আমি আইন অমান্য আন্দোলন আৰু তোমালোকক মই ইয়াতে এটা কথা কওঁ যে হিষ্টৰী যিবিলাক আলোচ্য বিষয় বা হিষ্টৰিকেল যিবিলাক ইভেন্ট সেই গোটেইবিলাক বিষয় কি হয় এটাৰ লগত আনটোৰ লিংক থাকে যে আমি এটা বিষয় জানিব লাগিলে তাৰ বেকগ্ৰাউণ্ডটো জানিব লাগিব হিষ্টৰীৰ বিশেষকে গতিকে এতিয়া আইন অমান্য আন্দোলন আমি পঢ়িম এই আইন অমান্য আন্দোলনৰ পৰিবৰ কাৰণে আমি আৰু আগত সাইমন কমিশনলৈয়ে আগবাঢ়ি যাব লাগিব তো এতিয়া আমি আলোচনা কৰিম আইন অমান্য আন্দোলন আইন অমান্য আন্দোলন আইন অমান্য আন্দোলন 1930 পৰা 34 লৈকে চলিছিল এই আইন অমান্য আন্দোলন কিয় হল কিয় আইন অমান্য আন্দোলন কৰিব লগাত বাধ্যত পৰিল তাৰ বাবে সাইমন কমিশনে জগৰীয়া যে আইন অমান্য আন্দোলনৰ মুখ্য কাৰকটো হল সাইমন কমিশনৰ বিৰোধিতা কৰা যিখন কমিশনত 7জন চেটকাই লোক আছিল তাত কোনো ভাৰতীয় এজনো অন্তৰ্ভুক্ত হোৱা নাছিল যাৰ বাবে সেই কমিশনখনক ভাৰতবাসীয়ে ত্যাগ কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত 1928 চনৰ 3 ফেব্ৰুৱাৰী তাৰিখে হৰতাল কৰিছিল 3 ফেব্ৰুৱাৰী তাৰিখে হৰতাল কৰিছিল আৰু তাৰ সেইখিনি সময়তে কি কৰিছিল মতিলাল নেহেৰু সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ দায়িত্ব দিছিল মতিলাল নেহেৰু তোমালোকে সকলোৱে জানা মতিলাল নেহেৰু হল জৱাহৰলাল নেহেৰুৰ পিতৃ আৰু তেওঁ এজন ডাঙৰ আইনজ্ঞ আছিল উকিল আছিল গতিকে 1928 চনত 3 ফেব্ৰুৱাৰী দিপিনে হৰতাল কৰিলে আৰু ইপিনে কি কৰিলে মতিলাল নেহেৰু এখন সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ দায়িত্ব দিলে এতিয়া আমি আইন অমান্য আন্দোলনৰ বিষয়ে জানিবৰ বাবে কেইটামান চন লিখিলো তেতিয়া তোমালোকৰ বুজাত অলপ সুবিধা হ'ব 1928 এটো মই চন কেইটা আগতে লিখি লৈছো তেতিয়া তোমালোকৰ অলপ বুজি পোৱাত সহজ হ'ব 1929 1930 26 জানুৱাৰী 1930 31 জানুৱাৰী এই চন কেইটাৰ আলম লৈয়ে মই তোমালোকৰ এই আইন অমান্য আন্দোলনটো বুজাম তেতিয়া তোমালোকৰ বুজিবৰ বাবে সুবিধা হ'ব আমি অলপ আগতে পালো 1928 চনৰ 3 ফেব্ৰুৱাৰী তাৰিখে হৰতাল কৰিলে আৰু ইপিনে মতিলাল নেহেৰুক কি কৰিবলৈ দিলে সংবিধান খচৰা প্ৰস্তুত কৰিবলৈ দিলে তো সংবিধান খচৰা প্ৰস্তুত মতিলাল নেহেৰুৱে কৰিলে আৰু কংগ্ৰেছৰ হিখন গ্ৰহণ কৰিলে কিন্তু কংগ্ৰেছে গ্ৰহণ কৰিলে ঠিকে কংগ্ৰেছে গ্ৰহণ কৰাৰ পিছত ব্ৰিটিছ চৰকাৰে গ্ৰহণ কৰা নাছিল যাৰ বাবে 1928 চনত কলিকতাত কংগ্ৰেছ অধিৱেশন পতা হৈছিল আৰু এই কংগ্ৰেছ অধিৱেশনত ব্ৰিটিছ চৰকাৰক সকিয়নি দিছিল যে ভাৰতবৰ্ষত এখন ডমিনিয়ন ব্যৱস্থা দিবলৈ ডমিনিয়ন ব্যৱস্থা
আৰু যদি এই ডমিনিয়ন ব্যৱস্থা নিদিয়ে তেতিয়াহ'লে কি কৰিব আইন অমান্য আন্দোলন কৰিবলৈ বাধ্য হ'ব এতিয়া আমি জানিলো যে ডমিনিয়ন মানে কি এই ডমিনিয়ন মানে হল সম্পূৰ্ণ স্বৰাজ বা সম্পূৰ্ণ স্বাধীনতা নহয় অৰ্থ স্বাধীনতা বুলি ক'ব পাৰি যে কিছু ক্ষেত্ৰত ভাৰতবাসীয়ে আইন প্ৰস্তুত কৰিব কিন্তু সেই আইন যিবিলাক আইন প্ৰস্তুত কৰিব কিন্তু তথাপিও কি থাকিব ঊৰ্ধ্বতম কৰ্তৃপক্ষ ব্ৰিটিছ চৰকাৰে থাকিব গতিকে ইয়াতে পূৰ্ণ স্বৰাজ বিচৰা নাছিল পূৰ্ণ স্বাধীনতা বিচৰা নাছিল অৰ্থ স্বাধীনতাহে বিচাৰিছিল কিন্তু ইংৰাজসকলে এই ডমিনিয়ন ব্যৱস্থা দিয়া নাছিল তেওঁলোকক যদিওবা সকিয়নি দিয়া হৈছিল কিন্তু এই সকিয়নিক তেওঁলোকে খাতিৰ কৰা নাছিল কোনো ডমিনিয়ন ব্যৱস্থা দিয়া নাছিল যাৰ বাবে 1929 চনত জৱাহৰলাল নেহৰুৱে লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী কৰে পূৰ্ণ স্বৰাজ তাৰ মানে সম্পূৰ্ণ স্বাধীনতাৰ দাবী কৰিছিল তোমালোকৰ সৰু প্ৰশ্ন আহে যে কোনখন অধিৱেশনত জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰিছিল তেতিয়া হ'ব লাহোৰ অধিৱেশনত তাত 1929 চনত পূৰ্ণ স্বৰাজৰ দাবী কৰিছিল যে এতিয়া আমাক ডমিনিয়ন ব্যৱস্থা নালাগে অৰ্থ স্বৰাজ নালাগে আধা স্বাধীনতা নালাগে আমাক কি লাগিব পূৰ্ণ স্বৰাজ লাগিব যদিওবা ইংৰাজ চৰকাৰে যদিওবা আমাক অৰ্থ স্বাধীনতা দিয়ে তথাপিও আমি সেইটো নলওঁ গতিকে এইটো কি কৰিছিল যে পূৰ্ণ স্বৰাজৰ দাবী কৰিছিল আৰু যাৰ ফলত 1930 চনৰ 26 জানুৱাৰীত যে 26 জানুৱাৰী তাৰিখটো কি কৰা হৈছিল স্বৰাজ দিৱস বুলি স্বৰাজ দিৱস হিচাপে অভিহিত কৰা হৈছিল আৰু কি কৰিছিল জৱাহৰলাল নেহৰুৱে ৰাবি নদীত তেতিয়া আমাৰ তিৰংগা উত্তোলন কৰিছিল জাতীয় পতাকা এতিয়া 1930 চনৰ পৰা 31 জানুৱাৰীত কি ঘটনা ঘটিল যে ইমানখিনি দাবী কৰাৰ পিছতো যেতিয়া ইংৰাজ চৰকাৰে পূৰ্ণ স্বৰাজ নিদিলে তেতিয়া কি কৰিলে ভাৰতবাসীয়ে মহাত্মা গান্ধীক ক'লে যে মহাত্মা গান্ধীয়ে এই আন্দোলনৰ এতিয়া লিড ল'ব লাগে তেওঁ নেতৃত্ব দিব লাগে তেতিয়া মহাত্মা গান্ধীয়ে কি কৰিলে যে ইংৰাজসকলে অপশাসন চলাই আছে ইংৰাজসকলৰ মতে ভাল শাসন কিন্তু আমাৰ ভাৰতবাসীৰ মতেতো এইটো ভাল শাসন নহয় অপশাসন চলাইছে বেয়া শাসন চলাই আছে গতিকে ইংৰাজসকলৰ এই অপশাসনৰ পৰা মুক্তি পাবলৈ আমি আইন অমান্য আন্দোলন ঠিকই কৰিব লাগিব কিন্তু তাৰ আগতে মহাত্মা গান্ধীয়ে লৰ্ড আৰ্উইনলৈ 11টা দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰিলে গতিকে এই পত্ৰখনত কি কৰিছিলে 11টা দাবী দিছিল 1930 চনৰ 31 জানুৱাৰী তাৰিখে মহাত্মা গান্ধীয়ে লৰ্ড আৰ্উইনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল য'ত আছিল 11টা দাবী এইটো হৈছিল 1930 চনৰ 31 জানুৱাৰী তাৰিখে আৰু সেই দাবী কেইটা কি আছে তোমালোকৰ কিতাপত লিখাই আছে তথাপিও মই এইটো কৈছো যে মাটিৰ খাজানাৰ পৰিমাণ কম কৰা ইংৰাজ চৰকাৰে ভাৰতবাসীক কৰৰ বজা দি কি কৰিলে যে আমাৰ ভাৰতবাসীৰ কঁকাল ভাঙিছিল যে কৰৰ বজা সহ্য কৰি সেই কাৰণে মহাত্মা গান্ধীয়ে দাবী দিছিল যে মাটিৰ খাজানাৰ পৰিমাণ কম কৰিব লাগে তাৰ পিছত আৰু এটা দাবী দিছিলে যে কি মাদক দ্ৰব্য নিবাৰণ মহাত্মা গান্ধীয়ে আৰু এটা দাবী দিছিল যে মাদক দ্ৰব্য নিবাৰণ মদ ভাং যাতে এইবিলাক দোকান পোহাৰ বিলাক বন্ধ হয় নিবাৰণ কৰিব লাগে তাৰ পিছত আৰু এটা দাবী দিছে টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি তৃতীয়টো দাবী টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি যে টকা আৰু ষ্টাৰ্লিং যে ইংলেণ্ডৰ যিটো হিচাপ নিকাচৰ মুদ্ৰা সেইটো ষ্টাৰ্লিং আৰু আমাৰ ভাৰতবৰ্ষৰ যিটো হিচাপ নিকাচৰ মুদ্ৰা এইটো টকা যিটো আমি এইবিলাক মুদ্ৰা আৰু বেংক ব্যৱস্থা পৰতে পাইছিলো তো এই টকা আৰু ষ্টাৰ্লিঙৰ অনুপাতটো কি আছিল
বহুত পাৰ্থক্য আছিল যে মহাত্মা গান্ধীয়ে টকা আৰু ষ্টাৰ্লিঙৰ অনুপাতটো কি কৰিছিল সলনি কৰিবলৈ দাবী জনাইছিল ইয়াৰ উপৰি আৰু এটা দাবী আছে যে লোন কৰ বন্ধ কৰা লোন কৰ বন্ধ কৰা লোন মানে নিমখ যে নিমখৰ ওপৰতো ইংৰাজসকলে কৰ বহুৱাইছিল কিমান অমানৱিক আছিল তেওঁলোকে নিমখ নহলে মানুহ চলিব নোৱাৰে যিকোনো আমি খোৱা খাদ্যত নিমখ খাবই লাগিব গতিকে এই নিমখৰ ওপৰতো তেওঁলোকে কৰ বহুৱাইছিল যে আমাৰ ভাৰতবাসীয়ে কি কৰিব নোৱাৰিব নিমখ প্ৰস্তুত কৰিব নোৱাৰে মহাত্মা গান্ধীয়ে লোন কৰ বন্ধ কৰিবলৈ তেওঁ দাবী জনাইছিল ইয়াৰ উপৰি আৰু আছে যে সৈন্যবাহিনীৰ ব্যয় কমোৱা সৈন্যবাহিনীৰ ব্যয় কমোৱা ইংৰাজসকলৰ এটা বৃহৎ সৈন্যবাহিনী আছিল আৰু সেই সৈন্যবাহিনীটো চলাই থাকিবৰ কাৰণে বহুতো টকা পইচাৰ প্ৰয়োজন হৈছিল আৰু এই টকা পইচাৰ বাবে আমাৰ ভাৰতবাসীৰ মূৰত কৰৰ বোজা জাপি দিছিল আৰু এই সৈন্যবাহিনীৰ খৰচটো কমাবৰ বাবে লৰ্ড আৰ্উইনৰ পত্ৰত লিখিছিল তাৰ পিছত আৰু আছে এনেকে 11টা দাবী আছে যে বিদেশী কাপোৰত সীমা শুল্ক আৰোপ বিদেশী কাপোৰত সীমা শুল্ক আৰোপ ইংৰাজসকলে যিবিলাক বিদেশী কাপোৰ আমদানি কৰে বাহিৰৰ পৰা যিবিলাক কাপোৰ আনে সেইবিলাকত তেওঁলোকে কোনো টেক্স লগোৱা নাছিল আৰু সেই টেক্সৰ পৰিৱৰ্তে আমাৰ ভাৰতবাসীয়ে সেই টেক্স ভৰিব লগাত পৰিছিল যাৰ বাবে মহাত্মা গান্ধীয়ে এইটো এটা দাবী হিচাপে লৰ্ড আৰ্উইনৰ পত্ৰত লিখিছিল আৰু দাবী আছিল হেনেকে প্ৰশাসনীয় ব্যয় কমোৱা পিছৰটো দাবী প্ৰশাসনীয় ব্যয় কমোৱা যে প্ৰশাসনীয় ব্যয় কমোৱা মানে ইংৰাজসকলে প্ৰশাসনীয় কাম কাজত যিবিলাক অফিচ কছাৰীৰ কাম কাজত কি কৰিছিল অনৰ্থক টকা পইচা খৰচ কৰিছিল আৰু সেই টকা পইচাৰ ভাৰ সহ্য কৰিব লাগিছিল ভাৰতীয়সকলে সেই কাৰণে মহাত্মা গান্ধীয়ে কি কৰিছিল প্ৰশাসনীয় ব্যয় কমাবলৈ এইটো এটা দাবী জনাইছিল পিছৰটো দাবী পাওঁ আমি যে ডাক সংৰক্ষণৰ বিল গ্ৰহণ কৰা আৰু এহেনেকে আছে যে পিছত আৰু দাবী আছে ৰাজনৈতিক বন্দীক মুক্তি দিয়া যে ৰাজনৈতিক ভাৱে যিবিলাকক গ্ৰেপ্তাৰ কৰা হৈছিল সেই বন্দীসকলক কি হৈছিল মুক্তি দিবলৈ দাবী জনাইছিল আৰু হেনেকে আৰু দাবী আছে যে নাগৰিকসকলক ভাৰতীয় নাগৰিকসকলক কি কৰিছিলে যে বৈধভাৱে নাগৰিকসকলক অস্ত্ৰ ৰখাৰ বৈধতা দাবী অস্ত্ৰ ৰখাৰ বৈধতাৰ দাবী যে নাগৰিকসকলক নিজৰ আত্মৰক্ষাৰ বাবে অস্ত্ৰ ৰাখিবলৈ বৈধতা লাইসেন্স দিবৰ বাবে দাবী জনাইছিল গতিকে এনেকে কি কৰিছিলে মহাত্মা গান্ধীয়ে লৰ্ড আৰ্উইনলৈ 11টা দাবী তেওঁ পত্ৰখনত লিখিছিলে এই 11টা দাবী যদি মানি নলয় তেতিয়া কি কৰিব আইন অমান্য আন্দোলন কৰিম বুলি তেওঁ সকিয়নি দিছিল কিন্তু এই 11টা দাবী মানিছিল নেকি ইংৰাজসকলে একো দাবী মানা নাছিল যাৰ বাবে মহাত্মা গান্ধীয়ে লোন সত্যাগ্ৰহ কৰিব লগাত পৰিছিল আৰু এই আন্দোলনটো লোন সত্যাগ্ৰহ কোৱা হৈছিল ঐতিহাসিক যিটো কোৱা হয় দাণ্ডি যাত্ৰা বুলি কি বুলি কোৱা হৈছে দাণ্ডি যাত্ৰা দাণ্ডি মাৰ্চ
আইন অমান্য আন্দোলনৰ কৰাৰ বাবে মহাত্মা গান্ধীয়ে কি কৰিছিল দাণ্ডি মাৰ্চ কৰিছিল যেটো লন সত্যাগ্ৰহ বুলি কোৱা হয় দাণ্ডি যাত্ৰা এই দাণ্ডি যাত্ৰা মহাত্মা গান্ধীয়ে 1930 চনত 12 মাৰ্চ তাৰিখে কৰিছিল 1930 চনত 12 মাৰ্চ তাৰিখে কৰিছিল সবৰমতী আশ্ৰম আহমেদাবাদৰ যিখন আশ্ৰম আছিল সবৰমতী আশ্ৰমৰ পৰা কৰিছিল সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰ দাণ্ডিলৈ যে পশ্চিম উপকূলত এখন গাঁও আছে সেইখনৰ নাম হ'ল দাণ্ডি আৰু মহাত্মা গান্ধীয়ে 1930 চনত 12 মাৰ্চ তাৰিখে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা সাগৰৰ পাৰ দাণ্ডিলৈ যাত্ৰা কৰিছিল আৰু তেওঁ এই সাগৰৰ পাৰ দাণ্ডিলৈ যাত্ৰা কৰোতে 78 জন অনুগামী তেওঁৰ লগত আছিল আৰু এই 78 জন অনুগামীৰ ভিতৰত আমাৰ অসমৰ এজন আছিল তোমালোকে সেই অসমৰ ব্যক্তিগৰাকীৰ নামটো জানানে সেই অসমৰ ব্যক্তিগৰাকী হ'ল লীলাধৰ বৰুৱা মহাত্মা গান্ধীয়ে এই দাণ্ডি যাত্ৰা লন আইন ভংগ কৰাৰ বাবে তেওঁ যাত্ৰা কৰিব লগাত পৰিছিল আৰু এই যাত্ৰাটো ইমান দীঘলীয়া আছিল যে 25 দিনৰ মূৰতহে শেষ হৈছিল সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ যাত্ৰা কৰোতে তেওঁলোকে 385 কিলোমিটাৰ অতিক্ৰম কৰিছিল আৰু অৱশেষত 25 দিনৰ মূৰত অন্তত কি কৰিছিল 25 দিনৰ মূৰত সাগৰৰ পাৰ দাণ্ডিত উপস্থিত হৈছিল আৰু সেই দিনটো আছিল 1930 চনৰ 6 এপ্ৰিল 1930 চনৰ 6 এপ্ৰিল তাৰিখে সাগৰৰ পাৰ দাণ্ডিত উপস্থিত হৈ তেওঁ এমুঠি নিমখ লৈ তেওঁ লন আইন ভংগ কৰিছিল যে ইংৰাজসকলে যি নিমখৰ ওপৰত টেক্স বহুৱাইছিল কৰ বহুৱাইছিল যে ভাৰতীয় মানুহে নিমখৰ দোকান দিব নোৱাৰিব নিমখ প্ৰস্তুত কৰিব নোৱাৰিব গতিকে সেই নিমখৰ কৰৰ বজাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মহাত্মা গান্ধীয়ে এমুঠি নিমখ প্ৰস্তুত কৰি লন আইন ভংগ কৰিছিল কাৰণ সাগৰৰ পানীবিলাকো লুনিয়া গতিকে নিমখ তাৰ পৰাই নিমখ প্ৰস্তুত কৰা হয় এই আন্দোলনটো অকল দাণ্ডি যাত্ৰাতে সীমাবদ্ধ নাছিল যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই আন্দোলনটো কৰিছিল আৰু ইফালে কি কৰিছিল যে উত্তৰ পশ্চিম সীমান্তত যিজন আমি এজন ব্যক্তি পাওঁ তেওঁৰ নাম হ'ল খান আব্দুল গফুৰ খান যাক সীমান্ত গান্ধী বুলি কোৱা হয় তেওঁ উত্তৰ পশ্চিম সীমান্তত যেহেতু অৱস্থিত গতিকে সীমান্ত গান্ধী বুলি কোৱা হয় তেওঁ এটা সংগঠন চলাইছিল আৰু সেই সংগঠনটোৰ নাম আছিল খুদাই খিদমত গাৰ্জ খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী বুলি কোৱা হৈছিল আৰু তেওঁ কৈছিল যে খুদাই খিদমত গাৰ্জ বুলি কোৱা হৈছিল যে ঈশ্বৰৰ সেৱক বুলি কৈছিল আৰু ঈশ্বৰৰ সেৱক বুলি কৈ তেওঁলোকে কি কৰিছিল ৰঙা চলা পৰিহিত কৰিছিল ৰেড চাৰ্ট বুলি কোৱা হয় ৰঙা চলা পৰিহিত কৰি তেওঁলোকে এই আন্দোলনটো চলাই লৈ গৈছিল আৰু এই আন্দোলনত পুৰুষ মহিলা ল'ৰা ছোৱালী মানে আবাল বৃদ্ধ বনিতা সকলোৱে কি কৰিছিল যোগদান কৰিছিল আৰু যোগদান কৰাৰ ফলত সেই সকলো লোকক এৰেষ্ট কৰিছিল যাৰ বাবে মহাত্মা গান্ধীয়ে যিখন প্ৰথম ঘূৰণীয়া মেজমেল হয় ঘূৰণীয়া মেজমেল বিলাক সাধাৰণতে লণ্ডনতে হয় গোটেইখন মেজমেল গতিকে প্ৰথম যিখন ঘূৰণীয়া মেজমেল হৈছিল সেই প্ৰথম ঘূৰণীয়া মেজমেলখনত কি কৰিছিল বৰ্জন কৰিছিল কংগ্ৰেছৰ পৰা তাত কোনো এজন প্ৰতিনিধিত্ব কৰা নাছিল গতিকে এইখিনি পালো আমি আইন অমান্য আন্দোলনৰ বিষয়ে এতিয়া আমাৰ নেক্সট আলোচ্য বিষয় গান্ধী আইন চুক্তি গান্ধী আইন চুক্তি গান্ধী আইন চুক্তি কি এই গান্ধী আইন চুক্তিখন হল মহাত্মা গান্ধী আৰু ব্ৰিটিছ ভাইসৰয় লৰ্ড আইৰণৰ মাজত হোৱা এখন বুজাবুজিৰ চুক্তি যিখন চুক্তি স্বাক্ষৰিত হৈছিল 5 মাৰ্চ তাৰিখে
5 মাৰ্চ তাৰিখে 1931 চনত। আৰু এই চুক্তি কেতবৰ শৰ্ত আছে। গান্ধী আৰু আইনৰ মাজত কেতবৰ শৰ্ত ইয়াতে লিপিবদ্ধ কৰা হৈছিল। ইয়াৰ আমি যদি শৰ্ত চাওঁ যে প্ৰথমটো শৰ্ত দোষী সাব্যস্ত নোহোৱা ব্যক্তিক মুক্তি দিয়া, অসংগৃহীত জৰিমনা মাফ কৰা, আৰু পিছৰটো পাওঁ লোন প্ৰস্তুত কৰাৰ বাবে অনুমতি দিয়া। গান্ধী আইনৰ আমি কেইটামান শৰ্ত পাওঁ। সেই শৰ্ত কেইটা কি কি? প্ৰথমটো হ'ল দোষী সাব্যস্ত নোহোৱা ব্যক্তিক মুক্তি দিয়া, দ্বিতীয়টো হ'ল অসংগৃহীত জৰিমনা মাফ কৰা, আৰু তৃতীয়টো হ'ল লোন প্ৰস্তুত কৰাৰ বাবে অনুমতি দিয়া। এই ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইটো প্ৰায় পৰীক্ষাত অহা দেখা যায় যে গান্ধী আইন চুক্তি কি আৰু ইয়াৰ দুটা শৰ্ত উল্লেখ কৰা। তেতিয়া গান্ধী আইন চুক্তি কি আমি পালোৱে যে মহাত্মা গান্ধী আৰু লৰ্ড আইনৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়, যিখন হৈছিল 5 মাৰ্চ তাৰিখে 1931 চনত। আৰু ইয়াৰ শৰ্ত আমি 3টা পালো। গতিকে এই শৰ্ত কেইটা তোমালোকে মনত ৰাখিবা। তাৰ পিছৰটো আমাৰ আলোচ্য বিষয় দ্বিতীয় ঘূৰণীয়া মেচমেল। মই তোমালোকক আগতে কৈছো যে ইয়াত সকলো বস্তুৰে এটাৰ লগত এটা লিংক আছে। আমি প্ৰথম ঘূৰণীয়া মেচমেল পালো যে প্ৰথম ঘূৰণীয়া মেচমেলত ভাৰতীয়সকলৰ পৰা কোনো এজনে প্ৰতিনিধিত্ব কৰা নাছিল। গতিকে তাৰ পিছতে কি হয়, গান্ধী আৰু আইনৰ মাজত চুক্তি হয়। আৰু এই গান্ধী আৰু আইনৰ মাজত চুক্তি হোৱাৰ পিছত দ্বিতীয় ঘূৰণীয়া মেচমেলখন পতা হয়। আৰু এই দ্বিতীয় ঘূৰণীয়া মেচমেল যিখন 1931 চনত লণ্ডনত পতা হৈছিল, তাক কংগ্ৰেছৰ ফালৰ পৰা মহাত্মা গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিল। আৰু এই মেচমেলখনত বিভিন্ন সম্প্ৰদায়ৰ আসন সংৰক্ষণ সম্পৰ্কে লৈ বহুতো বাক বিতণ্ডা চলিছিল। আৰু যাৰ ফলত কি হৈছিল, এই মেচমেলখন সফল নহল। আৰু সফল নোহোৱাৰ বাবে মহাত্মা গান্ধী হতাশ মনেৰে স্বগৃহলৈ আহিছিলে। গতিকে আমি পালো এইটো দ্বিতীয় ঘূৰণীয়া মেচমেল। এতিয়া আকৌ যেটো আমি আইন অমান্য আন্দোলন আমি অলপ আগতে আলোচনা কৰিলো, এতিয়া আইন অমান্য আন্দোলন আকৌ পুনৰবাৰ সংঘটিত হৈছিল। আমাৰ যেটো আলোচ্য বিষয় আমি এইটোলৈ এতিয়া আগবাঢ়ো যে আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভ। আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভ। হলে এইটো হল 1932 চনত। পুনৰ আৰম্ভ হোৱাৰ পিছত মহাত্মা গান্ধী আৰু মহাত্মা গান্ধীৰ লগত যিজন আমি লৌহ মানৱ বুলি কওঁ চৰ্দাৰ বল্লভভাই পেটেলক গ্ৰেপ্তাৰ কৰা হয়। আৰু এই গ্ৰেপ্তাৰ কৰাৰ উপৰিও ইংৰাজসকলে নানান ধৰণৰ অপথ্য ভাৰতীয়সকলৰ ওপৰত চলাই গৈছিল। যে বেত্ৰাঘাত বুলি ক'ব পাৰি, বেত্ৰাঘাত মানে বেতৰে কোবোৱা। বেত্ৰাঘাতটো ভাৰতীয়সকলৰ বাবে সৰু কথা হৈ পৰিছিল। পুৰুষ মহিলা সকলোকে এই বেত্ৰাঘাতৰ পৰা সাৰি যাব পৰা নাছিল। ইয়াৰ উপৰি সংবাদ মাধ্যমক হত্যা কৰা হৈছিল, সংবাদ মাধ্যম নিষেধ কৰি দিয়া হয়। আৰু যিবিলাক জাতীয়তাবাদী গল্প তাৰপিছত কবিতা সেইবিলাকো কি কৰা হৈছিল, বন্ধ কৰি দিয়া হৈছিল। ইংৰাজসকলৰ অমানসিক কাণ্ড কাৰখানা দিনক দিনে চলিয়ে গৈ আছিল। যাৰ বাবে এই আন্দোলনটো ভাৰতবাসীৰ মাজত এইটো স্থিমিত হবলৈ ধৰিছিল। যে 1933 চনৰ মে মাহত এইটো প্ৰায় স্থিমিত হৈ গৈছিল, তাৰমানে বন্ধ হোৱাৰ নিচিনা হৈ গৈছিল, কমি গৈছিল। আৰু তাৰপিছত 1934 চনৰ মে মাহত এই আন্দোলনটো অন্ত পৰে।
1934 চনৰ মে মাহত আইন অমান্য আন্দোলনৰ অন্ত পৰে। তো আমি আইন অমান্য আন্দোলনৰ বিষয়ে পঢ়িলো। এতিয়া আমাৰ পিছৰটো আলোচ্য বিষয়ে সাম্প্ৰদায়িক বাটোৱাৰা 1932 চনত যেটো বাটোৱাৰা কৰিছিল ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী ৰামছে মেকডনাল্ড। সাম্প্ৰদায়িক বাটোৱাৰা সাম্প্ৰদায়িক কোৱাৰ লগে লগে তোমালোকে বুজিয়ে পাইছা যে আমাৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত এইটো কি কৰিছিলে বাটোৱাৰা ভাগ কৰিছিল বিভাজন কৰিছিল যে ৰামছে মেকডনাল্ড যিজন ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী আছিল আৰু এই ব্ৰিটিছৰ প্ৰধানমন্ত্ৰীয়ে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা কৰিছিল। তাৰ মানে কি কৰিলে সাম্প্ৰদায়িক বাটোৱাৰা মানে বিভিন্ন সম্প্ৰদায়ৰ মাজত যে শিখ তাৰ পিছত মুছলমান খ্ৰীষ্টান এফালে থলে তাৰ পিছত আনফালে হিন্দুসকলক থৈ দিলে মানে বেলেগ বেলেগ সম্প্ৰদায়ৰ মাজত ভাগ বিভাজন কৰিছিলে যে ডিভাইড এণ্ড ৰুল পলিচি যেটো এপ্লাই কৰিছিল যে বিভাজন আৰু শাসন কৰিছিলে এই নীতিটো তেওঁ অৱলম্বন কৰিছিল। আৰু তাৰ বাবে মহাত্মা গান্ধীয়ে তেওঁ জেলতে অন্বেষণ কৰিছিল আৰু 21 দিনৰ অন্বেষণত তেওঁ তাৰ পিছতে এখন কি হৈছিল বুজাবুজি হৈছিল যাক কোৱা হৈছিল পুনা পেক বুলি। আৰু এইখিনি সময়তে কি হৈছিল কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন হৈছিল। কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন হৈছিল 1935 চনত। আৰু এবাৰ আমি যেটো পিছৰ আলোচ্য বিষয় এবাৰ মন্ত্ৰীসভাৰ গঠন হল এবাৰ কংগ্ৰেছ চৰকাৰৰ পদত্যাগ হল। গতিকে ইয়ালৈ আগবাঢ়িম যে কিয় পদত্যাগ কৰিব লাগিল যে কংগ্ৰেছৰ নেতাসকলে কিয় পদত্যাগ কৰিলে। কংগ্ৰেছৰ পদত্যাগ 1939 চনত কৰিলে যে ব্ৰিটিছসকলে কংগ্ৰেছৰ বা ভাৰতবাসীৰ কাৰো অনুমতি নলোৱাকে তেওঁলোকে কি কৰিলে যে দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ভাৰতবৰ্ষক সামিল কৰিলে। তোমালোকে ইয়াতে ভালকে মন দি শুনিবা যে ব্ৰিটিছে ভাৰতবাসীৰ কোনো অনুমতি নলোৱাকে 1939 চনৰ যেটো দ্বিতীয় বিশ্বযুদ্ধ আগন্তুক বিশ্বযুদ্ধৰ বাবে তেওঁলোকে কি কৰিছিলে যে ভাৰতক সেই বিশ্বযুদ্ধত সামিল কৰিছিল অন্তৰ্ভুক্ত কৰিছিল যাৰ বাবে কংগ্ৰেছৰ মন্ত্ৰীসকলে কি হৈছিল হতচকিত হৈছিল আচৰিত হৈছিল কাৰণ কংগ্ৰেছৰ পৰা অন্তত অনুমতি ল'ব লাগিছিল। আৰু ফলশ্ৰুতিত কি কৰিলে কংগ্ৰেছৰ মন্ত্ৰীসকলে তেওঁলোকৰ মন্ত্ৰিত্ব ত্যাগ কৰিলে। ইফালে কংগ্ৰেছৰ মন্ত্ৰীসকলে মন্ত্ৰিত্ব পদত্যাগ কৰাৰ পিছত মুছলিম লীগে কংগ্ৰেছৰ পদত্যাগটোক তেওঁলোকে কি কৰিলে মুক্তি দিৱস হিচাপে পালন কৰিলে। আৰু এই মুছলিম লীগত যেটো মোহাম্মদ আলী জিন্নাই তেওঁৰ দ্বিজাতি তত্ত্বটো দাঙি ধৰিলে। সেই সময়ত জিন্নাই এটা বিখ্যাত শ্লোগান দিছিল যে বাটো অৰ ভাগো। বাটো মানে বিভাজন কৰা আৰু গুচি যোৱা বুলি কাক ক'লে ইংৰাজসকলক কৈছিল যে ইংৰাজসকলক বিভাজন কৰিবলৈ দিছিলে আৰু গুচি যাবলৈ গৈছিলে। তেতিয়া জিন্নাই গৃহভূমি পাকিস্তানক দাবী কৰিছিলে। এইটো আমি যে ইয়াতে আলোচ্য বিষয় পাইছো যে পাকিস্তানৰ দাবী 1940 চনত যে জিন্নাই তেতিয়া পাকিস্তানৰ দাবী কৰিছিল যে মুছলিমসকলক ভাৰতৰ পৰা পৃথক কৰি এখন বিশেষ গৃহভূমি দিব লাগে পাকিস্তান দিব লাগে আৰু 1940 চনত এই দাবীটো তেওঁ দাঙি ধৰিছিল। জিন্নাৰ এই প্ৰস্তাৱটো ইংৰাজসকলে ভাল পাইছিল কাৰণ তেওঁলোকে বিচাৰিছিলে যে হিন্দু আৰু মুছলমানসকলক পৃথক কৰাটো আৰু হিন্দু আৰু মুছলমানৰ যদি বিভাজন হৈ যায় তেওঁলোকে দুৰ্বল হৈ যাব আৰু এই দুৰ্বল হোৱাৰ সুযোগ লৈ তেওঁলোকৰ আধিপত্যটো ৰাখি যাব তেওঁলোকে সদায় শাসন চলাই যাব পাৰিব। গতিকে ইংৰাজসকলে এই শ্লোগানটো আৰু উচতনিহে দিছিল। আমাৰ আৰু পিছৰটো আলোচ্য বিষয় ব্যক্তিগত সত্যাগ্ৰহ যেটো অক্টোবৰ মাহত হৈছিল 1940 চনত। ব্ৰিটিছ ভাইসৰয়জনে কি কৰিছিল আগষ্ট প্ৰস্তাৱ লৈ আহিছিলে আৰু ইয়াত কি কৰিলে যে আমাৰ ভাৰতবাসী দ্বিতীয় বিশ্বযুদ্ধ 1939 চনৰ বাবে ভাৰতবৰ্ষক কি কৰিছিল তাত সামিল হ'বলৈ
তাত চামিল হ'বলৈ তেওঁলোকক ভাৰতবাসীক অনুৰোধ কৰিছিল আৰু এই বিশ্বযুদ্ধ যোৱাৰ পিছত ইংৰাজসকলে প্ৰতিশ্ৰুতি দিছিল যে ভাৰতবাসীক স্বাধীনতা দিব আৰু তেতিয়া ভাৰতবাসীয়ে গম পাইছিল যে ভাৰতত আৰু কেতিয়াও স্বাধীনতা নিদিয়ে কাৰণ প্ৰথম বিশ্বযুদ্ধ হোৱাৰ পিছতো তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে ভাৰতবাসীক স্বাধীনতা দিব কিন্তু স্বাধীনতা দিয়া নাছিল গতিকে এইবাৰো তেওঁলোকে ভাৰতীয়সকলে ইংৰাজৰ কথাত ফল নগৈছিল যাৰ বাবে কি কৰা হৈছিল যে ব্যক্তিগত সত্যাগ্ৰহ কৰিব লগাত পৰিছিল আৰু এই ব্যক্তিগত সত্যাগ্ৰহ দিল্লী চলো আন্দোলন বুলিও কোৱা হয় আৰু এই ব্যক্তিগত সত্যাগ্ৰহত এজন আন্দোলনকাৰী কি হৈছিল গ্ৰেপ্তাৰ হৈছিল আৰু সেই আন্দোলনকাৰীজনৰ নাম আছিল বিনোৱা ভাবে ব্যক্তিগত সত্যাগ্ৰহত কৰায়ত্ব হোৱা সংগ্ৰামীজন হ'ল বিনোৱা ভাবে ছাত্ৰ ছাত্ৰীসকল আজি আমি যি আমাৰ আলোচ্য বিষয় আছিল সাইমন কমিশন আইন অমান্য আন্দোলন গান্ধী আইন চুক্তি দ্বিতীয় ঘূৰণীয়া মেজমেল আইন অমান্য আন্দোলনৰ পুনৰ আৰম্ভ সাম্প্ৰদায়িক বাটোৱাৰা কংগ্ৰেছৰ মন্ত্ৰীসভাৰ গঠন কংগ্ৰেছ চৰকাৰৰ পদত্যাগ পাকিস্তানৰ দাবী ব্যক্তিগত সত্যাগ্ৰহ এইখিনিৰ বিষয়ে আলোচনা কৰিলো আশা কৰো তোমালোকে আজিৰ পাঠটো ভালকে বুজি পাইছা পৰৱৰ্তী পাঠত আমি যেটো আমাৰ শেষৰটো আন্দোলন আছে ভাৰত ত্যাগ আন্দোলন 1942 আন্দোলন বুলি কোৱা হয় সেই আন্দোলনটো আমি আলোচনা কৰিম তো আজিলৈ আমি পাঠটো ইয়াতে সামৰিছো ধন্যবাদ